এই গাইজ এয়া চাওক মোৰ পিছফালে কি আছে। মোৰ পিছফালে আপোনালোকে হয়তো বহুতো চিনি পাইছে, বহুতো হয়তো চিনি পোৱা নাই। ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ হয়, ডক্টৰ ভূপেন হাজৰিকা। তো এতিয়া যেনেকৈ জুবিন গাৰ্গ লেজেণ্ড হয় অসমত, তেনেকৈ আগতে ডক্টৰ ভূপেন হাজৰিকা লেজেণ্ড আছিল অসমৰ। তো ইয়াতে চাওক ইফালে আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 1 বজালৈ খোলা থাকে, আৰু আবেলি 2 বজাৰ পৰা 7:30 বজালৈ মানে খোলা থাকে, আৰু বৃহস্পতিবাৰে বন্ধ হয়। যিবিলাক মানে জাগা সেইবিলাক একদম মানে ইমানে সুন্দৰ হয়। আপোনালোকে একবাৰ চাওক, ভিডিঅ'টো সম্পূৰ্ণ চাব। 5 মিনিট দিনটো 5 মিনিট সময় আমাক দিয়ক, দি কিনে ভিডিঅ'টো লাইক কৰিব, ডিছলাইক কৰিব, সেইটো আপোনালোকৰ কথা, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চাব। তো ইফালে আমাৰ এণ্ট্ৰি হৈছে, গেটত এণ্ট্ৰি কৰাৰ লগে লগে প্ৰস্ৰাৱগাৰ। এই প্ৰস্ৰাৱগাৰ নহয়, একদম মানে আমি থকা ৰুমৰ দৰে হয়, এনেকুৱা চাফ চিকুণ প্ৰস্ৰাৱগাৰটোৱে, আৰু বেলেগটো নকয়। আৰু ভিতৰত যাই দেখাই আছোঁ কেনেকুৱা কি। আৰু ইফালে ভূপেন হাজৰিকাৰ গান চলি আছে। তো বলক আমাৰ লগত ভিতৰত যাওঁ। ভূপেন হাজৰিকাৰ পুৰা গান বাজি আছে, আৰু আপোনালোকক ভূপেন হাজৰিকাৰ এটা মূৰ্তি দেখুৱাই আছোঁ। এইফালে মূৰ্তি বহুত চাউণ্ড হয়, সেনেকৈ জোৰে জোৰে ক'ব লগা হৈছে। তো গাইজ তেতিয়া আমি ভিতৰত প্ৰৱেশ কৰোঁ, আৰু ইফালে ভিতৰত গাইজ ভিতৰত প্ৰৱেশ কৰাৰ আগতে এখন চাইনবোৰ্ডখন দেখিলোঁ, নিয়ম নীতিবিলাক মানি কিনে আপোনালোকে যাব। তো বলক ভিতৰত প্ৰৱেশ কৰোঁ অকণ ভিতৰত। তো আপোনালোকক দেখাইছোঁ ভিতৰত কি আছে কি নাই সম্পূৰ্ণ। তো ইফালে সমাধি ক্ষেত্ৰ, আৰু ইফালে সমাধি হয়। সমাধিত বহা নিষেধ হয়। আৰু ইয়াতে চাওক, ইয়াতে যিবিলাক নিয়ম নীতি গোটেইবিলাক মানি চলিব আপোনালোকে, কাৰণ ইয়াতে বহুত মানে পৰিষ্কাৰ লগতে ডিচিপ্লিন কৰি ৰখা হৈছে এই সমাধি ক্ষেত্ৰটো। যিহেতু জালুকবাৰী আমাৰ ওচৰতে বুলি ক'ব লাগিব, আমি ডিচিপ্লিন কৰি ৰখাটো আপোনাৰ দায়িত্ব। গতিকে আপোনালোকক জানিবলৈ দিওঁ যে এইটো মানে ভূপেন হাজৰিকাৰ যিটো সমাধি ক্ষেত্ৰ, ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰটো কেতিয়া মানে 5 নৱেম্বৰ 2018 চনত উদ্বোধন কৰা হৈছিল। আৰু কোনে কৰিছিল, কেনেকৈ কৰিছিল আপোনালোকে পঢ়ি চাওক। এইবিলাক পঢ়ি মানে ভিডিঅ'টো বেছি লম্বা হ'ব। তো বলক ভিতৰত আমি অলপ প্ৰৱেশ কৰোঁ। আৰু আমি ভিতৰত প্ৰৱেশ কৰোঁ অকণমান। ইফালে এণ্ট্ৰি বুলি লেখাই আছে, বঢ়িয়াকৈ প্ৰৱেশ কৰি। আৰু ভিতৰত কি আছে আপোনালোকক গোটাই দেখাইছোঁ। ইফালে বঢ়িয়াকৈ এচি চলি আছে, আৰু ইফালে চাওক ফটো। ডক্টৰ ভূপেন হাজৰিকাৰ যিমান স্মৃতি, লগতে যিমান মানে য'ত গৈছিল, যি গান বনাইছিল, মানে যেনেকুৱা ধৰণৰ যিমান যি স্মৃতি আছে সকলোবোৰ ইয়াত মানে ইয়াতে এটা ভিউ দিবলৈ চেষ্টা কৰিলোঁ ভিতৰৰ। আৰু ইয়াতে যিমান যি স্মৃতি মানে য'ত গৈছিল ডক্টৰ ভূপেন হাজৰিকা, য'ত গান গাইছিল, এনেকুৱা ধৰণৰ যিমান যি মানে আছে গোটেইখিনি মানে এনেকুৱা ধৰ ফটোৰ জৰিয়তে ইয়াতে উপলব্ধ আছে। আৰু যিমানখিনি পাৰোঁ আমি ডক্টৰ ভূপেন হাজৰিকাৰ মানে ডিটেইলছ দিব চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু গাইছে আচলতে ডক্টৰ ভূপেন হাজৰিকা বাল্যকালত কেনেকুৱা আছিল, মানে সৰুকালত কেনেকুৱা আছিল ডক্টৰ ভূপেন হাজৰিকা, এয়া পঢ়ি দেখুওৱা মানে আপোনালোকে বহুত ভিডিঅ'টো লম্বা হৈ যাব। তো আপোনালোকে এইবিলাক চাই লওক। পৃথিৱী নকবা মই অকলশৰীয়া, ভিন্ন অৱসৰত ভিন্ন ভাৱত ডক্টৰ ভূপেন হাজৰিকা। মানে আপোনালোক ক'লোনে মানে য'ত গৈছিল, য'ত যেনেকুৱা ধৰণৰ গান গাইছিল, মানে সেনেকুৱা ধৰণৰ সকলোবোৰ স্মৃতি ইয়াতে মানে উপলব্ধ আছে। আৰু প্ৰৱেশ কৰিয়ে কৈছোঁ যে ইয়াতে যিবিলাক মানে জাগা, আৰু এইবিলাক একদম পূৰা চাফ চিকুণ। তো আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি ভিতৰত প্ৰৱেশ কৰিব। তো আপোনালোকে দেখাইছোঁ ওপৰত কি আছে কি। আৰু আপোনালোকে চাওক মোৰ পিছফালে এতিয়া কি আছে। মোৰ পিছফালে ইয়াতে ডক্টৰ ভূপেন হাজৰিকা মানে কিমান কি মানে গান হওক বা ৰচনাৱলী হওক, মানে যি যি লিখিছিল বা যি যি আৱিষ্কাৰ কৰিছিল সকলোবিলাক ইয়াতে মানে আছে। আপোনালোকক দেখাইছোঁ, এয়া চাওক। জনাওঁ যে ইয়াতে চাওক, ইয়াতে যিমানখিনি ডক্টৰ ভূপেন হাজৰিকাৰ বাবে মানে বিদেশত যাই কিনে যিমানখিনি সন্মান লাভ কৰিছে, গোটেইবিলাক সন্মানৰ ইয়াতে মানে লিপিবদ্ধ আছে বা ফটোবিলাক আছে। আৰু আপোনালোকে চাই লওক। মই ইয়াৰে মানে সকলোবিলাক ডিটেইলছ কৈ নাথাকোঁ, আৰু ভিডিঅ'টো লম্বা হৈ যাব। তো এইটোৱে নহয়, আৰু এইটো চাওক 24 জুন 2000 তাৰিখে লছ এঞ্জেলিছত আমেৰিকা বাংলাদেশ কমিটিয়ে ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ আগবঢ়োৱা সন্মান এৱাৰ্ড। এয়া চাওক কিমান এটা ডাঙৰ সন্মান। আপোনালোকে ইয়াৰ দ্বাৰা যে কিমান ডাঙৰ এজন লেজেণ্ড আছিল ডক্টৰ ভূপেন হাজৰিকা। লেজেণ্ড বুলি ক'লোঁ, লেজেণ্ড। এয়া চাওক এইবিলাক সকলোবিলাক এৱাৰ্ড হয় ডক্টৰ ভূপেন হাজৰিকা দেৱৰ। যিমানখিনি পাৰোঁ সিমানখিনি ক'লোঁ। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এৱাৰ্ড আপোনালোকে চাই শেষ কৰিব নোৱাৰে। আপোনালোকেতো আৰু এইবিলাক ৰিয়েলত দেখিলে আপোনালোকে গম পালে কেনেকুৱা ধৰণৰ কি। এয়া ডক্টৰ ভূপেন হাজৰিকা এনেকুৱা এজন মানুহ আছিল, মানে মই এতিয়া জালুকবাৰী আছোঁ, আপুনি এতিয়া যেতিয়া জালুকবাৰীৰ পৰা এটা গান বনাই দিয়ক, তেওঁ লগতে বনাই দিব গান এটা। সেনেকুৱা ধৰণৰ মানে লেজেণ্ড আছিল আৰু ডক্টৰ ভূপেন হাজৰিকা। এতিয়া জুবিন গাৰ্গ যেনেকুৱা এজন লেজেণ্ড, তেনেকৈ ডক্টৰ ভূপেন হাজৰিকা তেনেকুৱা লেজেণ্ড আছিল। আপোনালোকক বাৰে বাৰে কৈছোঁ লেজেণ্ড। যিমানখিনি পাৰোঁ সিমানখিনি কভাৰ কৰিছোঁ, আৰু ওপৰত আৰু এটা ফ্ল'ৰ আছে, তাতেও যাম। আপোনালোকে জানে আমি ক'ত উঠি আছোঁ। আমি উঠি আছোঁ এতিয়া লাষ্ট ফ্ল'ৰত, য'ত মানে ডক্টৰ ভূপেন হাজৰিকাৰ সকলোবিলাক বস্তু আছে। ভূপেন হাজৰিকাই কি ইউজ কৰিছিল, মানে কেনেকুৱা ধৰণৰ বস্তু আছিল ডক্টৰ ভূপেন হাজৰিকাত। মানে চাওক এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ মূৰ্তি এইটো ধুনীয়াকৈ কাঠৰে বনাইছে। আৰু ইয়াতে আপোনাক দেখাইছোঁ, এয়া চাগে ডক্টৰ ভূপেন হাজৰিকাৰ
মানে লাষ্ট যিটো সমাধিৰ মানে সেই আৰু এই চাই নে অস্থি বুলি কয় সেনেকুৱা ধৰণৰ চাগে মই ভালকৈ নাজানো আৰু ইয়াতে ওচৰে পাজৰে কোনো মানুহো নাই মোক সুধিব পাৰক আপোনালোকে বেয়া নাপাব তো এয়া চাওক মোৰ বোধে অস্থিয়ে হয় ডক্টৰ ভূপেন হাজৰিকাৰ মানে শেষ পৰ্যায়ৰ মানে যেতিয়া মানে পুৰিছিল আৰু তেওঁক মানে যিযোৰ জোতা পিন্ধিছিল সেই জোতা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ব্যৱহাৰ কৰা এযোৰ জোতা এয়া চাওক ডক্টৰ ভূপেন হাজৰিকাৰ সকলোবিলাক মানে যিবিলাক ৰচনা কৰিছিল বা যি গান লিখিছিল বা যি কিতাপ তেওঁৰ সকলো সমস্ত ইয়াতে আছে তো এয়া চাওক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাপোৰ হয় তো এইবিলাক পোচাক পিন্ধিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে আৰু আপোনালোকে চাওক এইবিলাক কিমান পুৰণা স্মৃতি হয় ইয়াতে গোটেইবিলাক ইমানে মানে ভালকৈ ৰখা হৈছে তো আপোনালোকে চাই লওক ইয়াতে চাওক সকলো তাৰপিছত তলত এনেকুৱা ধৰণৰ আৰু ওপৰত এনেকুৱা আৰু তো গাইজ আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি ডিটেইলছ দিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু তো গাইজ বুঢ়াকে মই বহি লৈছোঁ তো আপোনালোকে চাওক মোৰ আগত আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানে শেষ পৰ্যায় মানে এয়া চাওক গুৱাহাটী জালুকবাৰীত লাখৰো অধিক জনতাৰ উপস্থিতিত ডক্টৰ ভূপেন হাজৰিকা নচৰ দেহ ৫ ফুটত বিলীন হৈ যোৱাৰ দৃশ্য তো চাওক কিমান মানে লাখ লাখ মানুহ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানে শেষ পৰ্যায়ত আছিল চাওক কিমান ডাঙৰ এজন লেজেণ্ড আছিল তো যিবিলাকে জানে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথা তেওঁলোকক কোৱাৰ মানে বেলেগকৈ কোৱাৰ দৰকাৰ নাই আৰু যিবিলাকে নাজানে তেওঁলোকে জানি লওক এয়া চাওক তো গাইজ আৰু এটা কথা কওঁ যে আপোনালোকক মই এটাই কথা ক'লোঁ যে আপোনালোকক ডক্টৰ ভূপেন হাজৰিকাৰ যিমানবিলাক স্মৃতি যিমানবিলাক যি আছে তেওঁৰ যিবিলাক মহান কাম এইবিলাক কাম যদি মই ইয়াতে সকলোবিলাক বহলাই যদি কওঁ না এইটো ভিডিঅ'টো মোটামুটি ৩-৪ ঘণ্টা হৈ যাব তো আপোনালোকে ইয়াতে চাওক এইবিলাক কত কিমান মানে এনেকুৱা এটা বস্তু নাই যিটো বস্তু আপোনালোকে দেখুৱাব নালাগে কিন্তু আপোনালোকে আহি নিজে চাব ইয়াতে জালুকবাৰীতে হয় তো যিবিলাকে চোৱা নাই আপোনালোকে চাব চাই কিনে ক'ব যে ইয়াতে মানে যিবিলাক যিমান যি আছে মই পঢ়ি শুনাব নোৱাৰোঁ আৰু ইমান এয়াই আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মহান মানে যিজন ব্যক্তি কিমান মহান ব্যক্তি আৰু কিমান লেজেণ্ড আছিল আপোনাৰ গম পালে তো এইফালে কিবা অলপ আছে এইফালে যাই কিনে দেখাইছোঁ এইফালে চেণ্ডেলটো সলকাব লাগিব হোৱাই যাব দেই দেখিলে আৰু এইবোৰ যিবোৰ ছাতি এইবোৰ ছাতিবোৰ মই শুনামতে মানে অলপ জানামতে এইবোৰ ছাতিবোৰ মানে কেতিয়াও নুমনাই আৰু এইখন এনেকৈ জ্বলিয়ে থাকে আৰু 24 ঘণ্টাই বছৰে এনেকৈ জ্বলিয়ে থাকে আছে বাৰে বাৰে আহোঁ তোমাক বিচাৰি তো এনেকুৱা ধৰণৰ গানে নে কবিতা তো আপোনালোকে চাই লওক তো গাইজ আপোনালোকে ইয়াতে জনাওঁ যে ইয়াতে চাওক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম 8 ছেপ্টেম্বৰ তো 1926 চন তো এইফালে মহাপ্ৰয়াণ তো 5 ছেপ্টেম্বৰ 2011 চনত তো এই আৰু তো গাইজ যিমানখিনি পাৰোঁ সিমানখিনি এক্সপ্ল'ৰ কৰিলোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ তো আপোনালোকে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেতিয়া লাইক কৰিব যিমানখিনি পাৰোঁ সিমানখিনি ডিটেইলছ দিলোঁ আপোনালোকক তো ভিডিঅ'বোৰ চাই কিনে আপোনালোকে ছাবস্ক্ৰাইব নকৰে তো ছাবস্ক্ৰাইব কৰিব অকণমান কমেণ্ট কৰিলেহে ভাল লাগে আৰু যে ভিডিঅ'টো এইখিনি ভাল হোৱা নাই বা এইখিনি তোমাৰ ভুল হৈছে সেনেকুৱা ধৰণৰ আৰু ভুল হ'ব ভুল সকলোৰে হয় তো ভুল হ'লে ক্ষমা কৰিব কিবা नाम नहीं है कहाँ से आए हो हाँ पढ़ाई पे ध्यान दो IAS वाईएस बनो इधर क्या कर रहे हो हाँ